সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 28 আগষ্ট। 28 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ যদি চাওঁ, মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। মন্ত্ৰী অশোক সিংহলৰ সন্মুখতে এইখিনি প্ৰতিবাদী কাৰ্যসূচী তেনেদৰে কৰা দেখা যায়। প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে সমাপন কৰে। নেক্সট খবৰ যদি চাওঁ, চৰকাৰী ঘৰ এতিয়া প্ৰায় চৰকাৰী ঘৰ 3,80,000 ঘৰ দিবলৈ গৈ আছে। এতিয়া এই ঘৰসমূহ কেতিয়ালৈ পাব? যিহেতু এতিয়া বাতৰিটো ওলাই গ'ল যে 3,80,000 ঘৰ দিয়া হ'ব। অতি সোনকালে আপোনালোকৰ ঘৰলৈ আকৌ সেইখিনি জিঅ'টেক আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ ভেৰিফিকেশ্যন কৰিবলৈ যাব। অতি সোনকালে যিসকলে আপোনালোকে এতিয়া জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পাছত আকৌ পঞ্চায়তৰ ফালৰ পৰা আপোনালোকৰ ঘৰলৈ লোকসকল গ'ল, পঞ্চায়তৰ প্ৰতিনিধি ছেক্ৰেটৰীৰ পৰা আদি কৰি। তো এতিয়া আকৌ অতি সোনকালে এই 3,80,000 ভিতৰত যিসকলৰ ঘৰ পাব তেওঁলোকৰ ঘৰলৈ এইখিনি ভেৰিফিকেশ্যন কৰিবলৈ যাব আৰু অহা 2 মাহৰ ভিতৰত আপোনালোকে এই চৰকাৰী ঘৰসমূহ পাব। PMI ঘৰ অতি সোনকালে এইখিনি কাৰ্যকৰী কৰাৰ কথা কৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এইসমূহ অনুদান পাইছে আৰু অতি সোনকালে এইখিনিক দিব। আৰু আগন্তুক সময়তো বহু লোকে পাবলগীয়া হৈ আছে আৰু লাখ লাখ ঘৰ পৰিয়াল তেওঁলোকে পাব। এতিয়া কৃষকসকলক সহায় কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। কৃষকসকলক সহায় কৰা হ'ব মানে তেওঁলোকৰ এতিয়া যিহেতু আমি যদি চাওঁ বানপানী হ'ল, বানপানীটো তেওঁলোকৰ বহুত ক্ষতি হ'ল। আৰু অন্যহাতেদি আৰু যদি চাওঁ কৃষকে সুবিধা হোৱাকৈ, কৃষকসকলে উপকৃত হোৱাকৈ কোনসমূহ কাম কৰিব পাৰি সেইসকলক এতিয়া আমি গুৰুত্ব সহকাৰে ল'ম। আৰু বাকী যি বানপানীত তেওঁলোকৰ ক্ষয় ক্ষতি হ'ল সেইখিনি ক্ষেত্ৰতো আমি সহায় কৰিম। কাৰণ কেলৈ কৃষকসকলে নিৰ্ভৰ কৰে খেতিটোৰ ওপৰত। আৰু এইবাৰ খেতিয়ে তেওঁলোকৰ বহুত বেছি খেলি মেলি হৈ গ'ল বানপানী হোৱাৰ বাবে। বানপানী নোহোৱা ঠাইতো এতিয়া কিছুমান ঠাইত খৰাঙৰ বাবে তেওঁলোকে সেইখিনি খেতি কৰিব পৰা নাই। তো সেইবাবে আমি এই 5 বছৰটোত কৃষকসকলৰ উপকৃত হোৱাকৈ কৃষি খণ্ডটোত কেনেকৈ গুৰুত্ব সহকাৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ সেইটো ব্যৱস্থা অতি সোনকালে কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, বা আমি যদি চাওঁ কৃষি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জ্যেষ্ঠ আৰক্ষী পাপৰি চেতিয়াক ধন্যবাদ জনাইছে। শৃংখল চলিহা ডাঙৰীয়া ধন্যবাদ এইকাৰণে জনাইছে যে যি আপোনালোকে জানে MJ চেতিয়া যি মৃত্যু হ'ল এই মৃত্যু তদন্ত কৰিবৰ বাবে। কাৰণ কেলৈ এই মৃত্যু সহজ মৃত্যু নহয়, দুৰ্ঘটনা মৃত্যু নহয়। এই তদন্ত কৰিবৰ বাবে যি দাবী জনাইছিলে আৰু এইখিনি ক্ষেত্ৰত এতিয়া তদন্ত অব্যাহত আছে আৰু ইয়াক লৈ শৃংখল চলিহাই কি কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছে। নেপালৰ জলপ্ৰলয় আৰু অসমৰ বানক লৈ অখিল গগৈ প্ৰতিক্ৰিয়া। এতিয়া আমাৰ অসমত বানপানী হ'ল, বানপানীৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ সঁহাৰি নজনালে। আৰু এতিয়া নেপালত হ'ল, নেপালত কিটো অৱস্থাত বানপানী হ'ল আপোনালোকে সেইটো অনুমান কৰিছে আৰু দেখিছে কেনেকুৱা ধৰণৰ এটা ক্ষয় ক্ষতি হ'ল। আৰু সেই হেতুকে ভাৰত চৰকাৰে তৎকালীনভাৱে ঘোষণা কৰিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে যি যেনেকৈ লাগে নেপালক আমি সহায় কৰিম। ভাৰতে সেইখিনি ঘোষণা কৰিলে। তো সেই ক্ষেত্ৰত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে তেওঁ যিটো এতিয়া নেপালত যি চৰকাৰ আছে সেই চৰকাৰে এতিয়া বিজেপি চৰকাৰক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দেখিবই নোৱাৰে এইখিনি ক্ষেত্ৰত। এতিয়া মানৱতাৰ খাতিৰত যিটো তেওঁলোকে সেই নেপাল চৰকাৰক সহায় কৰাৰ কথা কৈছে আৰু পাৰিলে আমিও সহায় কৰিম নেপালক, আমি চেষ্টা কৰিম। আৰু সহায় কৰিছে সেইটো শলাগ ল'বলগীয়া আৰু এইটো মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে। কাৰণ কেলৈ কেনেকুৱা ধৰণৰ হৈ গ'ল আমি দেখিছোঁ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে, তাত আমাৰ কোনো ধৰণৰ ক'ব লগা নাই। কিন্তু অসমত যেন এই 36 দিনৰ আগত অসমতো এটা একেবাৰে মহাপ্ৰলয় হ'ল, য'ত নেকি একেবাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট এই অঞ্চলসমূহ টচনচ, গোলাঘাট এই অঞ্চলসমূহ যেন একেবাৰে নাজিৰা বিহুবৰ, নেপালী খুটি এইবিলাক অঞ্চল যেন শেষ হৈ গ'ল। অসমৰ বানপানীক লৈ কিয় তেওঁ একো এটা মন্তব্য নকৰিলে সেইটোহে লৈ দুখ প্ৰকাশ কৰিছোঁ, বা এই ক্ষেত্ৰত কিয় তেওঁ নিমাত হৈ থাকিলে। অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰিছে। তো এই বিষয়টো লৈ অখিল গগৈ ডাঙৰীয়াই কিন্তু বহুতখিনি প্ৰশ্ন তেওঁ উত্থাপন কৰিছে। এতিয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মন্তব্য কৰিছে যে মই শিৱসাগৰ সন্তান মইহে, অখিল গগৈ নহয়, মইহে শিৱসাগৰ সন্তান বুলি সুশান্ত বৰগোহাঁই ডাঙৰীয়াই মন্তব্য কৰিছে। অখিল গগৈয়ে প্ৰতিবাদ কৰিয়ে থাকে, এই ক্ষেত্ৰত মই কোনো প্ৰতিক্ৰিয়া দিয়াৰ কথা আহিয়ে নপৰে। যদি কোনোবাই নতুনকৈ কিবা এটা কাম কৰে সেইটোতহে মই প্ৰতিক্ৰিয়া দিম। আৰু অখিল গগৈ ডাঙৰীয়াটো আৰু প্ৰতিবাদ কৰা কামেই মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য দিয়া দেখা গৈছে। এতিয়া কোনো
নেতা বিধায়কে এইবাৰ বচাব নোৱাৰিব বাংলাদেশীক এইদৰে হুংকাৰ দিছে শৃংখল চলিহা ডাঙৰীয়াই কৈছে যে যিটো ঘটনা হৈ গ'ল বৰঘৰত আহি যদি আমাৰ ল'ৰাক এনেদৰে মাৰিবলৈ হয় কিন্তু আমি ৰৈ নাথাকো আৰু এই ব্যৱস্থাটো সঠিক ৰূপে হ'ব লাগিব, তদন্ত হ'ব লাগিব, এনকাউণ্টাৰ হ'ব লাগিব। আমি যি যেনেকৈ কৈছোঁ যদি নহয় কিন্তু মন্ত্ৰী হওক বিধায়ক হওক কোনেও বচাব নোৱাৰে বাংলাদেশী, এইদৰে মন্তব্য কৰা দেখা গৈছে। মুখ্যমন্ত্ৰী নিজৰ মৰ্যাদা বচাব লাগে এইদৰে মন্তব্য কৰিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া। এতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া এইটো কথা কাৰণে কৈছে যে মই বিজেপিলৈ যাম, মই কোনটো সময়ত যাম, কোনটো চনত যাম, এইবিলাক মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে। মুখ্যমন্ত্ৰী চকীখন তেওঁ মৰ্যাদাটো ৰাখিব লাগে। মই কেতিয়ালৈ কি কৰিম এইবিলাক কথাত তেওঁ গুৰুত্ব সহকাৰে ল'ব নালাগে আৰু ইয়াক লৈ এইটো কথা কৈছে। আৰু মই কেতিয়াও বিজেপিলৈ নাযাওঁ, ইয়াত কোনো ধৰণৰ এনেকুৱা প্ৰশ্ন আহি নপৰে বুলি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। ৰাইজৰ দলে কংগ্ৰেছক সহায় নকৰে, যিহেতু উপ নিৰ্বাচন আহি আছে, সহায় কৰাৰ কথা কোনো প্ৰশ্নই নাই, এইদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। যিহেতু নগাঁও এতিয়া উপ নিৰ্বাচন আহি আছে, আপোনালোকে গমেই পায়, এই ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। এতিয়া বহুতে কৈছে বিদ্যালয় প্ৰাধিকৰণ কেতিয়ালৈ কৰা হ'ব, বিদ্যালয় প্ৰাধিকৰণ কৰাক লৈ কেতিয়া কি নতুন খবৰ আহিছে নেকি, বিদ্যালয় প্ৰাধিকৰণ কৰা হ'ব অতি সোনকালে। এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰি দিছে যে এই প্ৰক্ৰিয়াখিনি চলি আছে, চোৱা চিতা হৈ আছে, আমি অতি সোনকালে বিদ্যালয় প্ৰাধিকৰণ কৰিম আৰু এই ক্ষেত্ৰত আমি সকলোখিনি পদক্ষেপ লৈছোঁ আৰু অতি সোনকালে এইখিনি কাৰ্যকৰী কৰাৰ কথা ইতিমধ্যে তেওঁ ঘোষণা কৰিছে। আজি 28 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।